নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচি এডুকেশ্যনটোলৈ। মই যে আপোনাৰ মাজত লৈছোঁ ক্লাছ 10ৰ ইংৰাজীৰ এই লেটাৰ টু গডৰ MCQৰ 11 নম্বৰ কুৱেশ্যন, অৰ্থাৎ ইয়াৰ আগত 10টা কুৱেশ্যন দিছোঁ, যদি চোৱা নাই চাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে। তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 11, দ্য ফিল্ড লুক এজ ইফ ইট ৱেৰ কভাৰ্ড ইন। পথাৰখন কিহে আৱৰি থকা যেন লাগিছিল? অপশ্যন এ চেল্ট নিমখ, অপশ্যন বি লকটাছ পোক, অপশ্যন চি চুগাৰ চেনি, অপশ্যন ডি আইচ বৰফ। ইয়াৰ এনচাৰটো হৈছে নিমখ, অৰ্থাৎ নিমখে আৱৰি থকা যেন লাগিছিল, চেল্ট। কুৱেশ্যন নম্বৰ 12, লেঞ্চুৰ চ'ল্ড ৱাজ ফিল্ড উইথ। লেঞ্চুৰ আত্মা ভৰি পৰিছিল। অপশ্যন এ গ্ৰেটনেছ মহানুভৱতা, অপশ্যন বি হেপিনেছ আনন্দৰে, অপশ্যন চি ছেডনেছ দুখেৰে, অপশ্যন ডি নন অফ দ্য এবভ এটাও নহয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি ছেডনেছ, অৰ্থাৎ দুখেৰে ভৰি পৰিছিল। কুৱেশ্যন নম্বৰ 13, লেঞ্চুছ ফিল্ড ৱাজ ডেষ্ট্ৰইড। লেঞ্চুৰ পথাৰখন ধ্বংস হৈ গৈছিল। অপশ্যন এ পাৰ্টিয়েটলি আংশিকভাৱে, টোটেলি সম্পূৰ্ণভাৱে, বেডলি বেয়াকৈ, অল অফ দ্য এবভ ওপৰৰ গোটেই। ইয়াৰ এনচাৰটো হৈছে টোটেলি সম্পূৰ্ণভাৱে ডেষ্ট্ৰইড, অৰ্থাৎ ধ্বংস হৈ গৈছিল। কুৱেশ্যন নম্বৰ 14, লেঞ্চুৰ চইল ৱাজ ফিল্ড উইথ ছেডনেছ ডেছ ৱে। লেঞ্চুৰ যে আত্মাটো দুখেৰে ভৰি পৰিছিল তাৰ কাৰণটো কি? অপশ্যন এ বিকজ অফ ফ্লুড, বানপানীৰ কাৰণে, বিকজ ক্ৰ'ন ফিল্ড ৱাজ ডেষ্ট্ৰইড, মাকৈ খেতিডৰা ধ্বংস হৈ গৈছিল কাৰণে, চি নম্বৰ হৈছে বিকজ অফ দ্য ফেমিলি, তেওঁৰ পৰিয়ালৰ কাৰণে, ডি নম্বৰ বিকজ অফ মানি, মানিত টকা পইচাৰ কাৰণে। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি বিকজ ক্ৰ'ন ফিল্ড ৱাজ ডেষ্ট্ৰইড, অৰ্থাৎ মাকৈ খেতিডৰা ধ্বংস হৈ যোৱাৰ কাৰণে। কুৱেশ্যন নম্বৰ 15, হোৱাট স্পইলেড লেঞ্চুছ ড্ৰিমছ। লেঞ্চুৰ সপোনটো কিয়ে নষ্ট কৰি পেলাইছিল? এ ছানলাইট, সূৰ্যৰ পোহৰ, বি হিজ ছন, তাৰ পুত্ৰৰ কাৰণে, চি হেলষ্ট'ন, শিলাবৃষ্টিৰ কাৰণে, ডি গ'ল্ড কইনছ, সোণৰ মুদ্ৰাৰ কাৰণে। ইয়াৰ অপশ্যনটো হৈছে অপশ্যন চি হেলষ্ট'ন, অৰ্থাৎ শিলাবৃষ্টিৰ কাৰণে তেওঁৰ সপোনটো ধ্বংস হৈ পৰিছে। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই আৰু বাকীখিনি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি মই আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।